পিতৃমাতৃ পালনৰ ভাৰ কোনে বাৰু কৰিব গ্ৰহণ যদি ভক্ত মোৰ আশীৰ্বাদে প্ৰৱেশ কৰিব নোৱাৰি কোনো বিপদ নেই কাৰণৰ মাজে ৰাখিছোঁ যোগাৰ কৰি ফলমূল আহাৰৰ বাবে ৰাখিছোঁ যোগাৰ কৰি অগ্নি জ্বলাবৰ বাবে কন্যা পূজাৰ বাবে বহু পুষ্প ৰাখিছোঁ গোটাই জানি প্ৰাণী অন্ধাদৰ মথেদৰ শতপতি মণিপাত পৰগ্ৰহণ চালনা কৰে দেৱঋষি চাল বনৰীয়া ফল মূলে আহাৰ বনৰ মাজে আশ্ৰয় তেনেহেন দৰিদ্ৰ জন্মতেহে কি ভিক্ষাৰে সত্যবান দিব আজি আপোনাক ইচ্ছাপূৰ্ণ ভিক্ষা কওক দেৱঋষি কি ভিক্ষা লাগে আপোনাক লাগে যদি সত্যৰ জীৱন লয় যদিহে আপুনি পিতৃ মাতৃ পালনৰ ভাৰ তেন্তে মই আনন্দ মনেৰে নিষ্প্ৰাণ দিম মই একো বুজিব পৰা নাই মোক সকলো ভাঙি পাতি কোৱা দেৱঋষি শুনক ৰাজা বন্তি কৰি পিতৃ দেৱতা তই সাবিত্ৰীৰো অনিষ্ট আনিব খুজিছ কিন্তু তোৰ সেই আশা নহ'ব পূৰণ তোৰ বিপক্ষে সাবিত্ৰীয়ে থিয় দিব আজি ৰণ পূর্ব সুন্দরী সাবিত্রী স্থান দেবামুখ শরণে কৃষ্ণ নারায়ণ ভক্তি ভাবে সেৱা কৰো দুষ্ট হরে তোমার মহিমা বুঝিম কাৰ্যসূচীৰে প্ৰথম সংখ্যক পদ সমিতিত ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছোঁ অসমৰ বিভিন্ন জিলাৰ 18টা দলে আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে আজি প্ৰথম দিনত আমাৰ দুটা দলে ইয়াতে পৰিৱেশন কৰিব ইতিমধ্যে চলি আছে দ্বিতীয় দল আমাৰ মাজত আহি উপস্থিত হৈছে তেওঁলোকে প্ৰত্যেক দিনে আমাৰ দুখনকৈ হ'ব আৰু বঁটা বিতৰণী অনুষ্ঠান আমাৰ 4 তাৰিখে ৰাখিছোঁ লগতে আমি প্ৰবীণ শিল্পী তথা ভাৱৰীয়াসকলক আমি বঁটা প্ৰদানৰ এটা কাৰ্যসূচী ৰাখিছোঁ গতিকে সকলো ভাওনাপ্ৰেমী ৰাইজক আমি ভাওনালৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে আমি আৰু এটা বস্তু দেখা পাইছোঁ যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আপোনালোকে বিশেষভাৱে স্মৰণ কৰা এক পদক্ষেপ লৈছে যে জুবিন বৃক্ষ কি ক'ব
হয়, এজন মানৱ দৰদী তথা প্ৰকৃতি প্ৰেমী এগৰাকী শিল্পী তেখেতে যদিও আমাৰ মাজত নাই, তেখেতক আমি এই শিল্পকলাসমূহৰ মাজতে বিচাৰি পাব লাগিব। তাৰে আমি অকণমান ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ, তেখেতক আমি অকণমান শ্ৰদ্ধাঞ্জলি জনাইছোঁ। লগতে জুবিন বৃক্ষ তেওঁৰ গানৰ তলিৰে আমি এটি বৃক্ষ আমি ইয়াতে স্থাপন কৰিছোঁ। এইটো আমি ৰাইজক বাৰ্তা দিব বিচাৰিছোঁ যে জুবিন গাৰ্গে যিসমূহ কাম কৰি ভাল পাইছিলে, গছপুলি ৰোপণৰ পৰা ধৰি প্ৰকৃতি প্ৰেমী হিচাপে, এই কৰ্মখিনি যাতে আমি তেওঁ নাথাকিলেও অসমৰ ৰাইজে যাতে এই কৰ্মখিনি সদায় জীয়াই ৰাখে, তাৰেই আমি অকণমান ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। হয়, আচলতে দেখা যায় যে ভাওনা প্ৰতিযোগিতা বা এনেকুৱা ধৰণৰ বৃহত্তৰ অনুষ্ঠানবিলাকত সাধাৰণতে বহুত বয়স মানে যিসকল সমাজৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে মানে ঘূৰি ধৰে, কিন্তু ইয়াত দেখা গৈছে যে সম্পূৰ্ণ গোটেই যুৱক চাম ওলাই আহিছে। নতুন প্ৰজন্মই এই দায়িত্ববিলাক ল'বলৈ আগবাঢ়ি আহিছে। বহুত ক্ষেত্ৰত এই নতুন প্ৰজন্মই এই দায়িত্ববিলাক ল'বলৈ আগবাঢ়ি নাহে বা মহাপুৰুষীয় যি পৰম্পৰা আছে এই পৰম্পৰাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মানে দেখা নাযায়। ইয়াত ব্যতিক্ৰম কি ক'ব? ব্যতিক্ৰম এই কাৰণে যিহেতু আমি নিজেও ভাওনা কৰোঁ, ভাওনাৰ লগত আমি জড়িত সৰুৰ পৰাই। নাটক, ভাওনা, দিহানাম, এই অসমীয়া কলা সংস্কৃতিৰ লগত সকলো দিশত ক্ষুদ্ৰ আমি আভাস ল'বলৈ চেষ্টা কৰিছোঁ সৰুৰ পৰাই। আৰু এটা কথাই ক'ব লাগিব, বৃহত্তৰ চিনাতলীৰ বুকুত 2016 চনতে অগ্নিগড় শিল্পী সমাজ নামেৰে এটি ভাওনা দল জন্ম লাভ কৰিছিলে। আৰু আমাৰ অহা জানুৱাৰী মাহত 2026 চনত আমাৰ 10 বছৰ অতিক্ৰম কৰিম আমাৰ এই শিল্পী সমাজ দলটোৱে। গতিকে আমাৰ দলটোত প্ৰায় যুৱকসকলে আছে আৰু প্ৰত্যেকজন ল'ৰাই আমাৰ এই অসমীয়া কলা সংস্কৃতিৰ লগত জড়িত। সেইকাৰণে আমাক ৰাইজক আগবঢ়াই দিছে যে আমাক নেতৃত্ব লৈ কৰিবৰ বাবে। আৰু আমাৰ যুৱকসকল যিহেতু ভাওনাৰ লগত জড়িত, সেইকাৰণে আমি প্ৰথমবাৰ প্ৰয়াস কৰিছোঁ যে আমিও নিজে ভাওনাৰ প্ৰতিযোগিতা উদযাপন কৰোঁ। সেয়াই, আৰু আমাৰ সকলোটি ভাওনা শিল্পীৰ লগতে জড়িত, সেইবাবে সকলো আমি ক্ষুদ্ৰ প্ৰচেষ্টা